প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 6 মাহ সম্পূৰ্ণ হ'বৰ হ'ল। এইখিনি সময়লৈকে জুবিন ক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম স্থায়ীভাৱে কিবা আগবঢ়া ৰাইজৰ চকুত পৰা নাই। নিজৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ তেখেতক য'ত সৎকাৰ কৰা হৈছিল, তাত তেখেতৰ অগণন অনুৰাগী অসমৰ ৰাইজে চাকি বন্তি জ্বলায়, ধূপ জ্বলায়, গামোচা এখন দিয়ে, ফুলৰ টাব দিয়ে, যিয়ে যেনেকৈ পাৰে শ্ৰদ্ধা নিবেদিছে। আৰু আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে এজাক বৰষুণ পৰিলেই ৰাইজৰ সেই গোটেই শ্ৰদ্ধাৰ স্থলী পানীত উটি যায়। উৱলি যোৱা ত্ৰিপালেৰে সৈতে সেই চাকি বন্তি দিয়া ঠাইসমূহ ঢাকি ৰখা হৈছিল, সেই ত্ৰিপালৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰিছে আৰু পৰিৱেশ এনেকুৱা হৈছেগৈ যে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই নিজা উদ্যোগত তাত ত্ৰিপালেৰে সৈতে তম্বু তৰি ৰাইজৰ শ্ৰদ্ধাক আদৰ জনাব লগা হৈছে। আজি 6 মাহৰ পাছতো জুবিন ক্ষেত্ৰৰ এই উৱলি যোৱা অৱস্থাৰ বাবে, এই ব্যৰ্থতাৰ বাবে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে এয়া চৰকাৰৰ অক্ষমনীয় অপৰাধ হৈছে আৰু কোনো যুক্তিৰে সৈতে, কোনো অজুহাতেৰে সৈতে এই ব্যৰ্থতাক, এই অৱহেলাক ঢাকি ৰাখিব নোৱাৰি। একে সময়তে আমি দেখিছিলোঁ যে চৰকাৰৰ উদ্যোগত এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ, তেখেতৰ ঘনিষ্ঠ একাংশ লোক, সাংস্কৃতিক মহলৰ সৈতে জড়িত একাংশ লোকক লৈ এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। এই নিৰ্মাণ সমিতিখনেনো এতিয়ালৈকে কি প্ৰস্তাৱ দাখিল কৰিলে, নিৰ্মাণ কাৰ্যৰ কাম কাজনো কি আগবাঢ়িছে, নিশ্চিতভাৱে কিবা তেওঁলোকে কাম কৰি আছে চাগে, কিন্তু ৰাইজে অৱগত হোৱা নাই। কাৰণ জুবিন গাৰ্গক লৈ অসমৰ লাখ লাখ জনতা, তেওঁৰ অনুৰাগী প্ৰতিটো মুহূৰ্ততে সচেতন হৈ আছে। নিৰ্মাণ সমিতিখনৰ কাম কাজনো কি আগবাঢ়িছে সেই কথাটো অলপ ৰাজহুৱা কৰিবৰ কাৰণে বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ। একে সময়তে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হৈ গ'ল, গতিকে আনুষ্ঠানিকভাৱে চৰকাৰ থকা নথকাৰ মাজত এটা দুদুল্যমান অৱস্থাত এইটো যাতে কোনেও অজুহাত হিচাপে নলয় আৰু এই অজুহাতত যাতে নিৰ্বাচন পৰ্যন্ত, নিৰ্বাচনৰ ফলাফল পৰ্যন্ত জুবিন গাৰ্গৰ ক্ষেত্ৰখন এই ধৰণেৰে পানীত উটি যোৱা, উৱলি যোৱা এটা অৱস্থাত অসমৰ ৰাইজে চাই থাকিবলগীয়া নহয়, তাৰ কাৰণে সকলোকে সকীয়াই দিছোঁ আৰু চৰকাৰকো আহ্বান জনাইছোঁ যে আপোনালোকে যদি নিৰ্মাণ সমিতিয়ে এতিয়ালৈকে স্থায়ী নিৰ্মাণৰ কাৰণে কোনো প্ৰস্তাৱ দাখিল কৰা নাই, তেতিয়াহ'লে অস্থায়ীভাৱে হ'লেও অন্ততঃ ৰাইজৰ শ্ৰদ্ধাৰ জেগাখিনি, আদৰৰ জেগাখিনি এই ধৰণে পানীত উৱলি যোৱা ব্যৱস্থাটোৰ পৰা মুক্ত কৰক, পৰিত্ৰাণ দিয়ক আৰু এটা নিৰ্মাণ কাৰ্যৰে সৈতে বাৰিষাৰ বতৰটোত যাতে জুবিন গাৰ্গ ক্ষেত্ৰখনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰাইজে গৈ শ্ৰদ্ধা নিবেদিব পাৰে, সেই ব্যৱস্থাটো আপোনালোকে কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ।